জাষ্টিছ ফৰ জুবিন গাৰ্গ সেয়া জুবিন গাৰ্গৰ অনুৰাগীয়ে হওক বা বিৰোধীয়ে হওক বা সাধাৰণ ৰাইজেই হওক সকলোৰে দাবী শেহতীয়াভাৱে চৰকাৰেও ৰাজপথত নামিছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী জুবিন গাৰ্গৰ হত্যাৰ ন্যায় লাগে অৰ্থাৎ চৰকাৰে এইটোৱে বুজাব বিচাৰিছে ন্যায় প্ৰদানত চৰকাৰৰ কোনো ভূমিকা নাই সেয়া আদালতে প্ৰদান কৰিব কিন্তু কিহৰ ভিত্তিত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটা ভাষ্য প্ৰদান কৰিছিলে যে বিজেপি চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদান কৰিব ন্যায়টো আমিয়ে দি আছো আজিলৈকে শ্যাম কানু মহন্ত গ্ৰেপ্তাৰ হ'ল সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হ'ল যোৱাকালি সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হ'ল শেখৰ ভূঞা গ্ৰেপ্তাৰ হ'ল অমৃত প্ৰভা গ্ৰেপ্তাৰ হ'ল আৰু যেতিয়া ছিংগাপুৰ প্ৰশাসনে তদন্ত কৰি ঘোষণা কৰিলে যে জুবিন গাৰ্গৰ মৃত্যু হেয়া হত্যাকাণ্ড নহয় এটা স্বাভাৱিক মৃত্যু বা এটা এক্সিডেণ্টেল ডেথ তাৰ পিছতে আপোনালোকে লক্ষ্য কৰিছেনে নাই চৰকাৰ পাল্টি মাৰিছে আৰু ন্যায় যাত্ৰা আৰম্ভ কৰিছে আৰু এইটো বুজাব বিচাৰিছে সাধাৰণ জনসাধাৰণৰ দৰে বা জুবিন গাৰ্গৰ অনুৰাগীৰ দৰে চৰকাৰেও বিচাৰিছে ন্যায় পোৱাটো অৰ্থাৎ তেওঁলোকৰ হাতত সেই ন্যায় প্ৰদান কৰাৰ ক্ষমতাটো নাই কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ এইটো সঁচা যে ন্যায় প্ৰদান চৰকাৰে কৰিব নোৱাৰে সেয়া আদালতে কৰিব তেন্তে লাখ লাখ জুবিন অনুৰাগীয়ে জনসাধাৰণে দল সংগঠনে এনেই চিঞৰিছেনে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কাৰণ এইটো সকলোৱে জানে যে ন্যায় আদালতে প্ৰদান কৰিব তেন্তে চৰকাৰক কিয় হেঁচা দিয়া হৈছে এই ক্ষেত্ৰত চৰকাৰৰ কিবা ভূমিকা আছে নে নাই তো প্ৰথমতে আমি এইটো জানিব লাগিব যে গণতন্ত্ৰৰ তিনিটা স্তম্ভ সেয়া হৈছে লেজিসলেচাৰ এক্সিকিউটিভ এণ্ড জুডিচিয়াৰী অৰ্থাৎ বিধায়িকা কাৰ্যপালিকা আৰু ন্যায়পালিকা এখন দেশৰ ক্ষেত্ৰত এক্সিকিউটিভৰ হেড হৈছে প্ৰধানমন্ত্ৰী আৰু সাংবিধানিক মুৰব্বী হৈছে ৰাষ্ট্ৰপতি ৰাজ্যৰ ক্ষেত্ৰত সেয়া ৰাজ্যপাল মানে সাংবিধানিক মুৰব্বী ৰাজ্যপাল আৰু ক্ষমতা প্ৰকৃততে যাৰ হাতত ন্যস্ত হৈ থাকে সেয়া হৈছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ অধীনতে পুলিচ প্ৰশাসন সকলো থাকে তেন্তে লাখ লাখ জনসাধাৰণে যে আসলতে দাবী জনাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰিছে আসলতে আমি সকলোৱে জানো যে চৰকাৰে ন্যায় প্ৰদান কৰিব নোৱাৰে কিন্তু চৰকাৰে এইটো কৰিব পাৰে কাৰণ জুডিচিয়াৰীক সহায় কৰিব পাৰে জুডিচিয়াৰীক ষ্ট্ৰেংথ কৰিব পাৰে মজবুত কৰিব পাৰে যেনেদৰে এটা সঠিক তদন্তৰ ব্যৱস্থা কৰি দিব পাৰে যেনেদৰে SIT গঠন কৰিছে বা কেছটো CIDক দিছে CBIকো দিব পাৰিলেহেঁতেন যাতে কোনো ৰাজনৈতিক হস্তক্ষেপ নাথাকে এটা নিকা স্বচ্ছ যাতে তদন্ত হয় তাৰ ব্যৱস্থা চৰকাৰে কৰি দিব পাৰে লগতে চৰকাৰে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰি দিব পাৰে বা এটা স্পিডি ট্ৰায়েলৰ ব্যৱস্থা কৰি দিব পাৰে এনেবোৰ কাম চৰকাৰে প্ৰদান কৰিব পাৰে চৰকাৰে হেঁচা দি পুলিচ প্ৰশাসনক এটা ভাল চাৰ্জশ্বিট যাতে বনাব পাৰে তদন্ত যাতে ভালকৈ হয় সকলোবোৰ সাক্ষ্য প্ৰমাণ যাতে মজুত থাকে যাতে আদালতত কেছ ডায়েৰী ভাল এটা CD দাখিল কৰিব পাৰে যাতে দোষীয়ে উপযুক্ত শাস্তি পায় তেনে ক্ষেত্ৰত যদি সাক্ষ্য প্ৰমাণৰ অভাৱত জুবিন গাৰ্গৰ মৃত্যু যদি হেয়া হত্যাকাণ্ড ৰূপে যদি প্ৰমাণিত নহয় কিবা কাৰণত এটা লিগেল ফ্ৰেজ আছে কালপেবল হোমিসাইড ইজ নট এমাউণ্টিং টু মাৰ্ডাৰ মানুহ মাৰিলে হেয়া হত্যাকাণ্ড নহ'ব পাৰে উদাহৰণস্বৰূপে সেলফ ডিফেন্সৰ কাৰণে যদি কোনোবাই যদি কাৰোবাক মাৰে তেতিয়াহ'লে হেয়া হত্যাকাণ্ড নহ'বও পাৰে আমি এটা পৃথক ভিডিঅ'ত আলোচনা কৰিম হত্যাকাণ্ড হ'বলৈ হ'লে কি কি এলিমেণ্টছ মানে উপাদান ফুলফিল হ'ব লাগিব এটা অপ্ৰিয় হ'লেও সত্য কথা যে জুবিন গাৰ্গৰ এই মৃত্যু যদি কিবা কাৰণত হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় কাৰণ আদালত সাক্ষ্য প্ৰমাণৰ ভিত্তিত চলে কোনো আবেগৰ ভিত্তিত নচলে সাক্ষ্য প্ৰমাণৰ অবিহনে যদি জুবিন গাৰ্গৰ মৃত্যু যদি হত্যাকাণ্ড বুলি প্ৰমাণিত নহয় তেন্তে খুব বেছি সিদ্ধাৰ্থ শৰ্মা বা শ্যাম কানু মহন্তই নেগলিজেন্সৰ কাৰণে 5 পৰা 7 বছৰ হয়তো কাৰাবাস খাটিবলগীয়া হ'ব পাৰে গতিকে তেনে ক্ষেত্ৰত যদি অসমৰ জনগণে জুবিন অনুৰাগীয়ে আশা কৰা ধৰণে যদি ন্যায় নাপায় অৰ্থাৎ আমি আশা কৰা ধৰণে যদি ফাঁচি বা যাৱজ্জীৱন কাৰাদণ্ডৰে যদি দণ্ডিত নহয় তেনে ক্ষেত্ৰত চৰকাৰ ৰোষত পৰিব পাৰে আৰু হেয়া চৰকাৰৰ ভাষ্য সলনি কৰি যে বিজেপি চৰকাৰে ন্যায় প্ৰদান কৰিব এই ভাষ্য সলনি কৰি আদালতৰ ওপৰত জানে যে ন্যায়টো আদালতে প্ৰদান কৰিব গতিকে আগতীয়াকৈ তেওঁলোকে এইটো বুজাব বিচাৰিছে যে ন্যায় প্ৰদানত চৰকাৰৰ কোনো ভূমিকা নাই কাৰণ ন্যায়টোতো ন্যায়ালয়ে দিব মইতো মুখ্যমন্ত্ৰীয়ে মইতো চিফ জাষ্টিছ নহয় গতিকে যিদিনাখনে আমি SIT ৰিপৰ্ট দি দিম পিছদিনাখনৰ পৰা ৰাস্তাত ময়ো নামিম কাৰণ ময়োতো জাষ্টিছ ফৰ জুবিনতে আছোঁ আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম এটা মৃত্যু হত্যাকাণ্ড হ'বলৈ হ'লে কি কি উপাদান
অৰ্থাৎ কি কি এলিমেণ্টৰ প্ৰয়োজন, কি হ'লে এটা মৃত্যুক হত্যাকাণ্ড বুলি আদালতে ৰায় দিব পাৰে আলোচনা কৰিম। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ। জয় অসম।